গহপুৰ সমজিলাৰ অন্য এখন পাহাৰীয়া খৰস্ৰোতা নৈ খুলেঙিয়ে সোমবাৰে পুৱতি নিশাই বিধ্বংসী ৰূপ ধাৰণ কৰাৰ ফলত বহুকেইখন গাঁৱৰ ৰাইজৰ যাতায়াত ব্যাহত হৈ পৰিছে। এসময়ত গহপুৰৰ চকুপানী স্বৰূপ হৈ পৰা খুলেঙি নৈয়ে বুধবাৰে পুৱতি নিশা 415 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা NC সোণাপুৰ সংযোগী পথত থকা পকী দলঙৰ পূব দিশৰ বৃহৎ অংশ এটা খহাই নি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে। NC সোণাপুৰ, মধ্য সোণাপুৰ, উত্তৰ সোণাপুৰ, সোণাপুৰ ফৰেষ্ট, ৰঙাজান, ননকে খুলেঙি, ব্ৰহ্মপুৰকে ধৰি প্ৰায় 20-30খন গাঁৱৰ ৰাইজৰ যাতায়াতৰ প্ৰধান পথটোৰ বৃহৎ অংশ ছিগাৰ ফলত উপৰোক্ত অঞ্চলসমূহৰ ৰাইজৰ যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। খুলেঙি নৈৰ ওপৰত থকা দলংখনৰ নিৰ্মাণত জড়িত ঠিকাদাৰৰ লগতে অভিযন্তাৰ চূড়ান্ত হেমাহি আৰু গাফিলতিৰ বাবে বৃহত্তৰ অঞ্চলৰ ৰাইজে বৰ্তমান যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিব লগা পৰিস্থিতিৰ উদ্ভৱ হ'ল। খুলেঙি নৈৰ ওপৰত থকা দলংখনৰ পূব দিশৰ অংশ ছিগি যোৱাত বিশেষকৈ সোমবাৰৰ দিনটোত বহুসংখ্যক ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীয়ে বিদ্যালয়লৈ যাব নোৱাৰিলে। সদাব্যস্ত পথটোৰ অংশটো খুলেঙি নৈয়ে ছিঙি পেলোৱাৰ বাবে এতিয়া উপৰোক্ত অঞ্চলৰ ৰাইজে নতুন সোণাপুৰ হৈ অসম অৰুণাচল প্ৰদেশ সীমান্তৰ ৰাজগড় আলি নতুবা টিঙালিবৰী, ৰজাবাৰী হৈ 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰেহে গহপুৰৰ লগতে চিকিৎসালয়, স্কুল, কলেজলৈ যাতায়াত কৰিব পাৰিব। এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। গহপুৰৰ অন্য এখন পাহাৰীয়া খৰস্ৰোতা নৈ খুলেঙিয়ে আজি পুৱতি নিশা যি ত্ৰাসৰ সৃষ্টি কৰিলে, সেই ত্ৰাসৰ ফলত প্ৰায় 20-30খনকৈ গাঁৱৰ ৰাইজৰ যি যাতায়াতৰ প্ৰধান পথটো, সেই প্ৰধান পথটো খহাই নিলে আৰু যাৰ ফলত বৰ্তমান এই অঞ্চলৰ যিমান ৰাইজ আছিলে সেই ৰাইজৰ যাতায়াত ব্যাহত হৈ পৰিছে। আৰু বিশেষকৈ গৰম বন্ধ খোলাৰ পিছত বিদ্যালয়সমূহ আৰম্ভ হৈছিলে আৰু বিদ্যালয়লৈ এইটো পথেৰে যোৱা ছাত্ৰ-ছাত্ৰীসকলে বৰ্তমান এই পথটোৰ পৰা উভতি যাবলৈ বাধ্য হৈছে, কাৰণ এই পথটো যি খুলেঙি নৈয়ে খহাই নিয়াৰ ফলত এই পথটো যাতায়াত কৰিব নোৱাৰা হৈ পৰিছে আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই পথেৰে অহা যোৱা কৰে তেওঁলোক পুনৰ ঘূৰি যাবলগীয়া হৈছে, কিয়নো তেওঁলোকে বেলেগ পথেদি গৈ পেলাই বিদ্যালয় পোৱাটো সম্ভৱ নহয়, কাৰণ বহু দূৰ পথ অতিক্ৰম কৰি তেওঁলোকে বিদ্যালয়লৈ যাব লাগিব। আৰু মই দেখুৱাই আছো কি ভয়ংকৰভাৱে খহাই নিলে খুলেঙি নদীৰ যি এই পূব অংশ খহাই নিলে আৰু এয়া যাৰ ফলত ইয়াত যি 20-30খনকৈ গাঁও, তাতকৈ অধিক গাঁও আছে, সেই গাঁৱৰ প্ৰধান পথটো বৰ্তমান যাতায়াত ব্যাহত হৈ পৰিছে আৰু যথেষ্ট সংখ্যক ৰাইজ ইয়ালৈ আহিছিলে, ইয়াৰ ছাত্ৰ-ছাত্ৰীও আহিছিলে, তেওঁলোকে আজি হয়তো বিদ্যালয় যাব নোৱাৰিব, কাৰণ 15 নং ৰাষ্ট্ৰীয় ঘাইপথেদি যাব লাগিব, নহ'লে ৰাজগড় আলিদি যাব লাগিব। ৰাজগড় আলিদি যাবলৈ হ'লে ৰাজগড় আলিৰ যি দুৰাৱস্থা, সেই দুৰাৱস্থাত ছাত্ৰ-ছাত্ৰীসকল যাব নোৱাৰে। আন এটা বিকল্প পথ হৈছে টিঙালিবৰী, ৰজাবাৰী হৈ 15 নং ৰাষ্ট্ৰীয় ঘাইপথেদি তেওঁলোক বিদ্যালয়লৈ যাব লাগিব আৰু সেইটো পথেৰে তেওঁলোকে বিদ্যালয়লৈ যাবলগীয়া হ'লে তেওঁলোকে হয়তো 12 বজাতহে গৈ বিদ্যালয়লৈ পাবগে। গতিকে বৰ্তমান শতাধিক ছাত্ৰ-ছাত্ৰীয়ে আজি বিদ্যালয়ত পাঠ গ্ৰহণৰ পৰা বিৰত থাকিব লাগিব এই যি খুলেঙি নৈৰ যি দলঙৰ পূব অংশ ছিগাৰ ফলত। আৰু ক'ব লাগিব যে ঠিকাদাৰ চূড়ান্ত হেমাহি, কিয়নো কিছুদিন পূৰ্বলৈকে এই দলঙৰ দুই পাৰত দুটা গাঁতৰ সৃষ্টি হৈছিলে, সেই গাঁত দুটাৰ পৰাই এই যে খহনীয়াটো সৃষ্টি হৈছে সেয়া নিশ্চিতভাৱে ক'ব লাগিব। আৰু সেই গাঁত দুটা যদি মেৰামতি কৰাত গুৰুত্ব প্ৰদান কৰিলে হ'লে তেতিয়া হয়তো এই ভয়ংকৰ পৰিস্থিতি আজিৰ দিনটোত সৃষ্টি নহ'ল হ'লে। মই এগৰাকী স্থানীয় লোক আছে, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। মই যিহেতু এখেত ইয়াৰ বাসিন্দা, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। কওকচোন, এই যে ভয়ংকৰ পৰিস্থিতি হ'ল, ইয়াৰ বাবে জগৰীয়া কোন? এইটোতো জগৰীয়া মানে বিভাগৰ মানুহে হ'ব, খবৰ পাই আছে। এতিয়া আকৌ সেইদিনাখন এই বাঁহৰ পাপুৰ পাৰ্কটো মই কৈছিলো, ইয়াত মহৰীবিলাক বা এই যিকোনো ৰাস্তাৰ মহৰী দেখিছিলো মই ইয়াত, তো এনেকে বাঁহটো পাপুৰ পাৰ্ক নে কি কয়, এইটো এই দলং গুৰিৰ পৰা দি যাবি তালৈকে, তেতিয়া অলপ বাচি যাব। আৰু ঢেৰ বাৰিষাৰ দিন আছে, এতিয়া এনেকে কৰি আছে, আপোনালোকে বচাই দিয়ক। ইমান 40টা মান গাঁও আছে, এইটো এইবিলাক ল'ৰা ছোৱালী স্কুল যোৱা আছে আৰু কয় বেপাৰ কৰা কৰি খোৱা আছে আমাৰ বড়ো মানুহ ফেৰণি গেটত। এতিয়া খতমেই হ'ল আৰু ৰাস্তা ভাগি গ'ল আৰু এই প্লেটটো খুলি গ'ল। কি ৰ'দ দিছে, এতিয়া প্লেট নাই, চাৰিওফালে চাইড প্লেটেই নাই, প্লেটটো শেষ। ওপৰত প্লেট এটা আছে, ৰ'দ নাই, কিবা নাই, প্লেটটো নিচে তলত এইটো কি হ'ল? প্লেটে নাই, এইটো কি প্লেট বনালে?
এইটো প্লেটটো হুৰি পৰিলে এতিয়া ইমান টকা পাইছে না চৰকাৰৰ পৰা খৰচ কৰি আহিছে। এটা কথা যে কিছুদিন পূৰ্বলৈকে ইয়াত দুই কাষে দুটা গাঁত আছিল, সেই গাঁত দুটাৰ কাৰণে বৰ্তমান এই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল নেকি? তেনেকে হ'ল আকৌ এতিয়া মেৰামতি কৰা নাই, চাবলৈ নাহে, অহা নাই কোনো মানুহ অহা নাই। মই কৈ আছিলো মহৰীবিলাকক অলপ ভালকৈ চাবি, আমি দুখীয়া ৰাইজে বহুত ইফালে বেছি আছে, খেৰণিকেইটাৰ বেপাৰ উপাৰ চলি থাকিব লাগে না, আৰু স্কুল ছাত্ৰ ছাত্ৰী আছে, এইফালে মানে চব ৰাস্তা আমাৰ, এইফালে ঘূৰিব লাগিব এতিয়া, এইফালে যাবলৈ উপায় নাই, আৰু ডেলিভাৰী বিলাক কেনেকে ল'ব এতিয়া, মানুহবিলাক জ্বৰ চৰা হ'ব, এতিয়া সমস্যা ঘূৰিব লাগিব এইটো পাহাৰ ফালে। হয়, যথেষ্ট সমস্যাৰ সৃষ্টি হ'ল এই যি পথটো ছিগাৰ ফলত। আৰু ক'ব লাগিব যে ইয়াত যি বিভাগীয় কৰ্তৃপক্ষ তথা ঠিকাদাৰ যি মহৰী এইবিলাকৰ তেওঁলোকৰ চূড়ান্ত হেমাহিৰ কাৰণে আজি এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়াতত ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হ'ব। তেওঁলোকে হয়তো, মই পূৰ্বতেও কৈছো যে অৰুণাচল অসম সীমান্তৰ ৰাজগড় আলিয়েদি যাব লাগিব, নতুবা তিনালিবৰী ৰজাবাৰী খুলেঙি হৈ 15 নং ৰাষ্ট্ৰীয় ঘাইপথেদি গৈ গড়পুৰলৈ তেখেতলোক যাব লাগিব। গতিকে এনেকুৱা ভয়ংকৰ পৰিস্থিতি হোৱাৰ পিছত আৰু পুৱা 4 বজাতে যিহেতু এই পথটো ছিগিলে, কিন্তু বৰ্তমানলৈকে কোনো বিভাগীয় কৰ্তৃপক্ষ তথা গড়পুৰ সমজিলা প্ৰশাসনৰ কোনো লোক বৰ্তমানলৈকে উপস্থিত হোৱা নাই। ক'ব লাগিব যে এই পথটোৰ ক্ষেত্ৰত চূড়ান্ত হেমাহি প্ৰদৰ্শন কৰিছে বিভাগ তথা যি সমজিলা প্ৰশাসন আছে, তেওঁলোকে চূড়ান্ত অৱহেলা প্ৰকাশ কৰিছে। আৰু মই দেখুৱাই আছো যে পথটো পুৰা আৰু অংশ যাওঁ অৱস্থাত আছে, এয়া প্ৰকাণ্ড ফাট মেলিছে, আৰু যিকোনো সময়তে এই পথটোৰ এই অংশ খুলেঙিৰ পানীত যোৱাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। আৰু ক'ব লাগিব যে এই যি দলংখন, এই দলংখন বহু বছৰ ৰাইজে নিবেদন কৰাৰ অন্তত এই দলংখন, পকী দলংখন নিৰ্মাণ হৈছিলে, আৰু ৰাইজে ভাবিছিল যে তেওঁলোকৰ যি যাতায়াতৰ সমস্যা দূৰ হ'ল, কিন্তু ঠিকাদাৰ আৰু মহৰী হেমাহিৰ বাবে, তেওঁলোকৰ অমনোযোগিতাৰ বাবে ৰাইজৰ সেই পুনৰ যি দুৰ্ভোগৰ দিন, সেই দুৰ্ভোগৰ দিন আৰম্ভ হ'ল। আৰু বৰ্তমানলৈকে যিহেতু এই পথটো ভগা অংশ চাবলৈ কোনো লোক উপস্থিত হোৱাই নাই, বিভাগীয় কোনো লোক উপস্থিত হোৱা নাই, আৰু এই পথটো মেৰামতি কৰি যাতায়াতৰ সুচল কৰাৰ ক্ষেত্ৰত তেওঁলোকে কিমান দিন লগাব, সেয়া এক ডাঙৰ প্ৰশ্ন হিচাপে থিয় দিছে।